নমস্কাৰ, মই অভিজিত। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ধেমাজি জিলাৰ অন্তৰ্গত হাবুঙলৈ। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সৰু এটি মিনি ব্লগ বনাইছোঁ। যিসকলে হাবুং আহিছে ভাল কথা, যিসকলে অহা নাই মোৰ এই ভিডিঅ'টোৰ পৰা চাবলৈ পাৰিব। বলক হাবুঙলৈ। আৰু আমাৰ এইয়া বলাহী ব্ৰিজখন পালোঁ, আৰু ব্ৰিজখন মই বেক চাইডৰ পৰাহে দেখিছোঁ, যিহেতু মই গাড়ীৰ বেক চাইডত বহি আছোঁ। পিছফালৰ পৰাহে ভিডিঅ'টো কভাৰ কৰিব পাৰিছোঁ, আগফালে কৰিব পৰা নাই। যিমানখিনি দেখুৱাবলৈ পাৰিছোঁ চেষ্টা কৰিছোঁ। আৰু এইখন আমাৰ বলাহী ব্ৰিজখন হয়। ধুনীয়া দেখিছেনে, পানী আৰু ব্ৰিজখন এইখন, আৰু এইফালে ফ্ৰণ্ট চাইডত, আৰু ধুনীয়াকৈ আমাৰ এইখন ব্ৰিজখন গৈ আছোঁ আৰু ব্ৰিজখনৰ ওপৰেৰে। বলক আপোনালোকেও মোৰ লগত হাবুঙলৈ। আৰু আমি এতিয়া ব্ৰিজখন পাৰ হ'লোঁ। ধুনীয়া এখন সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ। আৰু আমি গৈ আছোঁ ধুনীয়াকৈ জুবিন দাৰ গান শুনি শুনি গৈ আছোঁ। জুবিন দাৰ গান শুনিবই লাগিব আমি। আপোনালোকে কেনেকুৱা পায় নাজানো, জুবিন দাক মই বহুত বেছি ভাল পাওঁ। যিমানে যি নকৰক কিয়, মঞ্চত প্ৰগ্ৰেমত যিমানে যি নকৰক কিয়, কিন্তু এনেকুৱা মানুহ নাই যে জুবিন দাৰ গান শুনা নাই। এটা হ'লেও জুবিন দাৰ গান শুনিছে। মই ভাল পাওঁ জুবিন দাক, আৰু ড্ৰাইভাৰ দাদাই পুৰা জুবিন দাৰ গানকে লগাই থৈ দিছে আৰু গোটেই ৰাস্তাটো। জুবিন দাৰ গান শুনি শুনি আমি হাবুঙলৈ গৈ আছোঁ। ধুনীয়া এখন গাঁৱৰ মাজেৰে গৈ আছোঁ, সেউজীয়া পৰিৱেশৰ মাজেৰে, নিতাল নিজান একদম ধুনীয়াকৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। এইফালে আপোনাৰ ধুনীয়া সেউজীয়া পথাৰ, গছ গছনি, ইমান ধুনীয়া লাগিছে। ধুনীয়া এখন ভৰপূৰ গাঁও, সেউজীয়া। গৈ আছোঁ, আৰু হাবুং কিমান দূৰত্ব আছে নাজানো। গৈ আছোঁ আৰু। গাইজ, ফাইনেলি আমি হাবুং পালোহি, আৰু ইয়াৰ গাড়ী ৰখালে পাৰ্কিং কৰিব, আৰু অলপ যাব লাগিব। এইটো মেইন গেটত আমি ৰখি দিলোঁ। মেইন গেটৰ সন্মুখতে ৰখি দিলোঁ, আৰু অলপ যাব লাগিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু আমি হাবুঙৰ মুখ্য দুৱাৰ পালোঁ, মুখ্য গেট পালোঁ। এয়া ধুনীয়া লাগিছে হাবুঙৰ মুখ্য গেট, চাই লওক গাইজ। আৰু আমি এইখন গাড়ীত আহিছোঁ, গাড়ীখন ৰখালে, গাড়ীখন পাৰ্কিং কৰা নাই, সন্মুখতে ৰখাই থৈছে। আৰু আমি অকণমান আশে পাশে চাইছোঁ, আৰু ভিতৰলৈ সোমামগৈ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব।
চ' গাইজ আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া দেখিছেনে ভিতৰৰ পৰিৱেশ। দিছ ইজ দ্য হাবুং টেম্পুল। চাই লওক, ভিতৰলৈ সোমাই আহিছোঁ আমি। এইফালে বহুত মানুহ আহিছে, ফটো চটো মাৰি আছে। ধুনীয়া গছ গছনি, ধুনীয়া এটা প্লেচ, ধুনীয়া এখন ঠাই। আহিব আপোনালোকে, আহি চাই যাবহি। এইটো দেখিছেনে ফ্ৰণ্ট চাইড, এইফালে মানুহ পূজা অৰ্চনা কৰি আহি আছে, গৈ আছে। তো আমি এনেকৈ আহিলোঁ, সোমাই আহিলোঁ ভিতৰলৈ। ধুনীয়া এখন পৰিৱেশ। মানে আপুনি লণ্ডন বিলাতলৈ যাব নালাগে, আপুনি ইয়াত আহিব, ধুনীয়াকৈ চাই মেলি যাব। চ' গাইজ আমি ভিতৰত সোমাই আহিলোঁ আৰু ধুনীয়াকৈ টেপ লগাই থৈছে। ইয়াতে হাত ভৰি ধুই মেলি আপুনি চাকি বন্তি জ্বলাই পিনি আপোনাৰ শৰাই যি আছে আগবঢ়াব। আৰু এই ঘূৰণীয়া ঘৰটোতে ইয়াতে আপুনি চাকি বন্তি জ্বলাই পিনি এই কিয়া মন্দিৰটো, ওখ মন্দিৰটো, তাত গৈ পিনি আপোনাৰ যি শৰাই আছে তাত আগবঢ়াই পিনি দিব লাগিব। আৰু আমি এনেকৈ শৰাই চৰাই আগবঢ়াই দি ফটো দুকপিমান ল'লোঁ। আৰু ইমানেই বেছি মানে বৰষুণ দিছে, তাৰ পৰা মানে ফটো চটো মাৰিবলৈ ইমান মানে হেৰি নাই আৰু, হ'লেও লাষ্টত দুকপিমান ফটো মাৰিলোঁ আৰু এইখিনিতে দেখিছে বেক চাইডত আমাৰ প্ৰথম আহোম ৰজা চাওলুং চুকাফা আৰু চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং। তো দ্বিতীয়টো ৰাজধানী আপোনাৰ হাবুং আৰু প্ৰথম ৰাজধানীটো আপোনাৰ চৰাইদেউ, তাৰপাছত আপোনাৰ এনেকৈ গড়গাঁও, ৰংপুৰ, তাৰপিছত শেষত আপোনাৰ যোৰহাট। এনেকৈ 5টা ৰাজধানী আছিল চাওলুং চুকাফাৰ ৰাজধানী। তো যি কি নহওক, তো সকলোৱে আহিব ইয়াত, আপোনাৰ যি আশা সপোন, যি মনৰ বাঞ্ছা কামনা আছে আহিব। তো বহুত মানুহ আহে ইয়ালৈ, তো বহুতে প্ৰমাণ পাইছে, ইয়াৰ যি আগ কৰি থৈ প্ৰমাণ পাইছে। আৰু এই মূৰ্তিটো দেখা পাইছেনে? তো এই মূৰ্তিটোক ড্ৰেগন বুলি কোৱা হয়, উৰণীয়া সিংহ পক্ষী বুলিও কোৱা হয়। তো ইয়াত আপোনাৰ 3-4টা জন্তুৰ সংমিশ্ৰণ হৈ আছে। তো সিংহৰ দৰে আপুনি নখ দেখা পাব, ঠেং দেখা পাব, কুকুৰাৰ ঠেঙৰ দৰে দেখা পাব, আৰু বিশাল ডাঙৰ সাপৰ দৰে দেখা পাব। তো ইয়াত 3-4টা জন্তুৰ সংমিশ্ৰণ কৰি এইটো সৃষ্টি কৰিছে, এটা পৌৰাণিক কাল্পনিক চৰিত্ৰ সৃষ্টি কৰি লৈছে ইয়াত। তো আহিব সকলোৱে চাই যাব। তো হাবুঙৰ বিষয়ে ইমান এটা নাজানো, আৰু মই অলপ ৰিচাৰ্চ কৰি চোৱা মতে মানে ইমানখিনি পাইছিলোঁ, আৰু সেয়েহে আপোনালোকক মানে অকণমান জনাইছোঁ আৰু। তো আপুনি হাবুঙৰ বিষয়ে জানিবলৈ গুগলত চাৰ্চ কৰি পিনি ৱেবছাইটত, অফিচিয়েল ৱেবছাইটত গৈ পিনি ধুনীয়াকৈ চাব পাৰিব। ইয়াৰ বিষয়ে ধুনীয়াকৈ বৰ্ণনা কৰি থোৱা আছে, বুৰঞ্জী ইত্যাদিত কৰি থোৱা আছে, ইতিহাস। তো আপোনালোকে ধুনীয়াকৈ গুগলত চাৰ্চ কৰি চাব পাৰিব। তো মই সিমানখিনিয়ে ক'লোঁ আৰু। তো সকলোকে ধন্যবাদ জনাইছোঁ, হাবুঙলৈ আহিব। এইখিনিতে কথা এটা কওঁ, হাবুং শব্দটোৰ অৰ্থ হৈছে, আৰু হাবুং শব্দটো সৃষ্টি হৈছে টাই ভাষাৰ পৰা। তো টাই আহোম ভাষাৰ পৰা সৃষ্টি হৈছে। আৰু হাবুং শব্দৰ অৰ্থটো হৈছে, হা মানে হৈছে আপোনাৰ বহল ওখ ঠাই, পৰ্বত, আৰু বুং শব্দটো হৈছে আপোনাৰ মানে দ জেগা, দ খাল, মানে পানীৰে বুৰি থকা জেগা, বুং। তো এই দুটা শব্দ দি পিনি সৃষ্টি কৰিছে হাবুং। কুকুৰা মানুহৰ দৰে ৰখীয়া থিয় কৰাই থৈ দিছে আৰু বনাই মেলি। এইটো দেখিছেনে ড্ৰেগন। আৰু আমি মন্দিৰৰ পৰা ওলাই আহি খানা খাবলৈ আহিলোঁ, আৰু খানা চানা খাই মেলি মানে আমি ঘৰলৈ যামগৈ আৰু। তো ইয়াত বহুত মানুহ আহে খানা খায়, আৰু আজি যিহেতু বুধবাৰ ইমান মানুহ নাই, কিন্তু ইয়াত বহুত মানুহ হয় বুলি মানে কৈছে। বহুত মানুহ হয়, ফিল্ডত নধৰা হৈ যায় মানে মানুহ, ইমানেই মানুহ হয় মানে। তো আপুনি মানে মানুহ মানে এনেকৈ পৰিৱেশ চাবলৈ হ'লে মানে সোমবাৰে আহিব, দেওবাৰে আহিব, আৰু শুকুৰবাৰে আহিব।
আমাৰ মিথুন চক্ৰৱৰ্তী দেই এইটো ফিল্ম ইণ্ডাষ্ট্ৰীৰ এক্টৰ হয় আচ্ছা ছাগলী আছে খানা চানা খাই মানে পুৰা চফা কৰিছে ক্লিন কৰিছে মিথুন চক্ৰৱৰ্তী এইটো গাঁৱলীয়া চক্ৰৱৰ্তী নহয় জানো মানে নেশ্যনেল নহয় মানে তো আমি হাবুঙত আহি ফূৰ্তি ফাৰ্তা কৰি পিনি এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু তো আপোনালোকে আহিব হাবুঙলৈ আহি পিনি এনজয় কৰিব উপভোগ কৰিব তো ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট বক্সত জনাব আৰু নিশ্চয় আপোনালোকে হাবুঙত আহিব যিসকলে অহা নাই তো ধুনীয়া এটা ফিলিংছ পাব ধুনীয়া এটা পৰিৱেশ ধুনীয়া এটা পেলেচ মানে আপুনি লণ্ডন বিলাতলৈ যাবলৈ দৰকাৰ নাই ইমান ধুনীয়া অসমৰ ভিতৰতে ইমান ধুনীয়া ঠাই আছে ইমান ধুনীয়া টুৰিজিম আছে মানে বহুত দূৰৰ পৰা মানুহ আহে ইয়াত চাবলৈ তো আহিব আপোনালোকে সকলোৱে আহিব তো ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে আৰু আমি এতিয়া ঘৰলৈ যামগৈ আমাৰ এয়া গাড়ী আহি পাই গ'ল আৰু আমাৰ এয়া ফেমিলি পৰিয়াল ৰখি আছে আৰু ওলাই মেলি তো সকলোকে বাই বাই আৰু এইফালে আছে নৰ আৰু মিথুন চক্ৰৱৰ্তী এইফালে কৃষ্ণচূড়া গছ আছে এইফালে এইফালে পুৰা নকওঁ আৰু গাড়ী আহি গ'ল ঘৰত যাব লাগে আৰু পুৰা লগাই দিছে একদম গাড়ীৰ ভিতৰত দেখিছেনে ড্ৰাইভাৰ দাদাই একদম চশমা লগাই লৈছে একদম ডিজে চশমা অকণমান ড্ৰাইভাৰ দাদা চাই দিয়ক অকণমান